Hello dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাস 9 ৰ ইংলিছৰ এটা পয়েম এ লিজেন্ড অফ দা নৰ্থলেণ্ড এই যেটো কবিতা আছে তোমালোকৰ এই কবিতাটো যিবিলাক তোমালোকৰ কিতাপত দিয়া প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰো আৰু লগতে এই প্ৰশ্নবিলাক লগতে উত্তৰবিলাকৰ আমি আলোচনা কৰি যাম তাই তোমালোকে বুজিব পৰাত অসুবিধা নহয় আৰু লগতে তোমালোকে যদি এই এই কবিতাটো যদি তোমালোকে কিবা পঢ়াত বা বুজাত কিবা অসুবিধা তাহলে ইয়াৰ ওপৰত সুন্দৰকৈ পঢ়া আৰু বুজোৱা ভিডিও আমি অকন আলোচনা কৰা ভিডিও দিয়া আছে তোমালোকে হেতু চাই লবা তে কবিতাটো সুন্দৰকৈ বুজি পাবা আৰু প্ৰশ্নবিলাক উত্তৰবিলাক তে তোমালোকৰ বুজিব সুবিধা হ'ব গতিকে যদি তোমালোক কোনো চোৱা নাই বা তোমালোকে যদি বুজাত কিবা অসুবিধা তাহলে এই ভিডিও প্ৰথমতে চাই লব পাৰা বাৰু এতিয়া আজি আমি এই এই কবিতাটোৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক উত্তৰবিলাক কৰো এ লিজেন্ড অফ দা নৰ্থলেণ্ড আমি সুন্দৰকৈ আমি আলোচনা কৰিম লিজেন্ড মানে কি এটা কাহিনী হয় যেটো পৌৰাণিক কাহিনী এটো লিজেন্ড বুলি কোৱা হয় of the northland মানে নৰ্থৰ আমাৰ যেটো পৃথিৱী ভাগৰ পৃথিৱী মণ্ডলৰ যি নৰ্থলেণ্ড আমি সুন্দৰ আলোচনা কৰিছিল গতিকে সেই নৰ্থৰ যিজন দেশ আছে সেই ঠাইডোখৰ কথা কৈছে থিংকিং এবাউট দা পয়েম বুলি আছে তোমালোকৰ যি প্ৰশ্নৰ প্ৰথমতে থিংকিং এবাউট আমি কবিতাটো পঢ়ি তাৰপৰা ভাবি কিনো পাইছো হেবিলাক দা প্ৰশ্নৰ উত্তৰ কৰিম এক নম্বৰ আছে তোমালোকৰ কি আছে which country or countries do you think the northland refers to কি কৈছে which country কোনখন দেশ বা কান্ট্ৰি বা দেশ বিলাক ডু ইউ থিংক তোমালোকে ভাবা যে দা নৰ্থলেণ্ড ৰেফাৰ্স মানে যি নৰ্থলেণ্ড বুলি কৈছে এনেদৰে কোনবিলাক দেশক ৰেফাৰ কৰে মানে কোনবিলাক দেশক বুজাইছে কোনখন দেশক বা কোনবিলাক দেশক বুজাইছে বুলি তোমালোকে ভাবা কৈছে দা নৰ্থলেণ্ড বুলি ক'লে এনসাৰটো কি লিখাম আমি দা নৰ্থলেণ্ড কুড ৰেফাৰ টু এনি এক্সট্ৰিমলি কোল্ড কান্ট্ৰি ইন দা আৰ্থছ নৰ্থ পোলাৰ ৰিজিয়ন such as গ্ৰীনলেণ্ড কানাডা নৰৱে এটসেট্ৰা তোমালোকে যদি এক নম্বৰ প্ৰশ্ন হয় তেতিয়াহলে তোমালোকে দা নৰ্থলেণ্ড ৰেফাৰ্স টু গ্ৰীনলেণ্ড কানাডা নৰৱে এটসেট্ৰা বুলি লিখি দিলে হ'ব যদি তোমালোকৰ দুই নম্বৰ হয় তেতিয়াহলে আমি প্ৰশ্নৰ উত্তৰ এনেকৈ লিখিবলৈ লিখিম দা নৰ্থলেণ্ড যিবিলাক নেকি নৰ্থলেণ্ড বুলি আমাক কৈছে উত্তৰ খণ্ড বা উত্তৰ আমাৰ উত্তৰ ফালৰ ঠাই যিবিলাক দেশ হয় could refer to any extremely cold country যিবিলাক নেকি খুব ঠাণ্ডা দেশ যেটো উইন্টাৰ বুলি আমি তাত কি আসলে হৰু জিলা চিলড্ৰেন হেতে কি বিয়াৰ কাপছন হে হৈ থাকে বৰফ পৰে হেবিলাক পাইছিল গতিকে এক্সট্ৰিমলি কোল্ড কান্ট্ৰি ইন আৰ্থছ নৰ্থ পোলাৰ ৰিজন যেনে আমাৰ পৃথিৱীৰ নৰ্থ পোলাৰ ৰিজন মানে যি উত্তৰ গোলাৰ্ধ তোমালোকে যি সমাজ বিজ্ঞান আমি পাইছো যেটা হিয়াত পঢ়ো তেটা আমি উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ পাওনে উত্তৰ গোলাৰ্ধ মানে ওপৰ যিখিনি মানে ওপৰ ভাগৰ পৰে ওপৰ যদি আমি গ্লোবটো ওপৰ ফালে চাও তেতিয়া হলে সেই উত্তৰ গোলাৰ্ধৰ যিবিলাক ঠাই হেবিলাক বুজাইছে সাসেস উদাহৰণস্বৰূপে কি হ'ব তোমালোকৰ দেশ বুলি কথা আছে কান্ট্ৰিজ সুধিছিলে হুইচ কান্ট্ৰি বা কান্ট্ৰিজ এখন দেশ বা কান্ট্ৰি দেশবিলাক গ্ৰীনলেণ্ড আছে কানাডা আছে নৰৱে এইবিলাক দেশ হয়তো সেইবিলাক দেশক তা ৰেফাৰ কৰিছে বা সেইবিলাক দেশক বুজাইছে তাৰ পিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ 2 নম্বৰ What did Saint Peter ask the old lady for? What was the lady's reaction? কি কৈছে What did Saint Peter ask the old lady? মানে Saint Peter কি খুজি What did মানে কি খুজিছিলে ask মানে খুজা হয় কো খুজিছিলে the old lady মানে হে মহিলা গৰাকী হে বয়সীয়া মহিলাগৰাকী Saint Peter কি খুজিছিলে What was the lady's reaction? আৰু হে মহিলাগৰাকীৰ প্ৰতিক্ৰিয়া কি আছিল কি কৰিছিলে মানে এনসাৰ হ'ব কি Saint Peter asked the old lady for a piece of cake to satisfy his hunger. The lady tried to bake a small cake for the saint. At last, she did not give him anything to eat. কি হ'ব Saint Peter কি খুজিছিলে Saint Peter asked Saint Peter খুজিছিলে বা সুধিছিলে the old lady মহিলা গৰাকী a piece of cake to satisfy his hunger মানে এটুকুৰা কেক খুজিছিলে তেওঁ যি ভুক আছিল সেই ভুক লাগি আছিল যে ভাগৰ হৈ আছিল ভাগৰুৱা ভুকাটো হৈ আছিল ভুকটো মাৰিবৰ বা ভুক মৰাৰ বা ভুকটো কি হ'ব ভুকটো হাম কটাবৰ বা ভুক মাৰিবৰ কাৰণে তেহতে কি এটুকুৰা কেক খুজিছিলে the lady tried to reaction what is the reaction question reaction কি কৰিছিলে লেডি গৰাকীয়ে the lady tried to bake a small cake for the saint আৰু সেই মহিলা গৰাকীয়ে কি কৰিছিলে যেটা ডাঙৰ কেক আছিল অকমান হেকনে তা দিবৰ কাৰণে কি এটা সৰু কেক বনাবলৈ চেষ্টা কৰিছিলে বাট কিন্তু হেখত কি কৈছিলে এট লাষ্ট কিন্তু তেতিয়া দেখে যে সৰু কেক বনাই কিন্তু প্ৰতিবাৰ তেওঁ সৰুকে বনালে তিনিবাৰ বনালে প্ৰতিবাৰ তেওঁ যেতিয়া সৰুকে বনাটো ডাঙৰে দেখা পায় গতিকে দিয়া নাছিলে গতিকে এট লাষ্ট অবশেষত she did not give him anything to eat আৰু তেওঁ মহিলাগৰাকী Saint Peter একো খাবলৈ দিয়া নাছিলে বা একো দিয়া নাছিলে
3 নম্বৰ প্ৰশ্ন আছে হাউ ডিড হি পানিশ হার কি কৈছে কেনেকৈ হি মানে ইয়াত কোন হয় তেখেতে মানে কোন সেন্ট পিটাৰ যেনেকৈ সেন্ট আছিলে সেন্ট পিটাৰ তেওঁ পানিশ কেনেকৈ তাক পানিশ কৰিছিলে কেনে দণ্ড দিছিলে কেনে পানিশ কৰিছিলে এনসাৰ হ'ব কি হি punished the lady by changing her into a woodpecker that would have to build a nest to live in and gather scanty food all day long by boring in the hard dry wood কি কৈছে হি পানিশ তেওঁ দণ্ড দিছিলে কেনেকৈ দণ্ড দিছিলে দ্য লেডি বাই চেঞ্জিং হাৰ তেওঁ পৰিৱৰ্তন কৰিছিলে চেঞ্জ কৰিছিলে কি হ'লৈ এটা উডপেকাৰ চৰাইলৈ উডপেকাৰ বা যিটো বাঢ়ৈটোকা চৰাই হয় তাৰলৈ পৰিৱৰ্তন কৰাই দিছিলে that would have যিটো নেকি তেওঁ কি কৰিব লাগিব তেতিয়া টু বিল্ড এ নেষ্ট তেওঁ ঘৰ সাজিবলৈ যিটো সেই উডপেকাৰ চৰাইবিলাক কি হয় যেতিয়া তেওঁ বাঁহ সাজিবলৈ সেই কাঠৰ টুকুৰাত খুন্দি খুন্দি গাঁত কৰি মেলি বাঁহ সাজি ন লিভ নেষ্ট লিভ আৰু গেডাৰ স্কেন্টি ফুড আৰু গোটাবৰ কাৰণে গেডাৰ মানে গোটোৱা স্কেন্টি ফুড ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু খাদ্য বা অকণমান খাদ্যৰ বাবে কি কৰিবলৈ অল ডে লং বৰিং ইন দ্য হাৰ্ট তেওঁ গোটেই দিনটো কি কৰিব লাগিব টান কাঠত বৰিং কৰি মানে তাত ফুটা কৰি সেই ঘৰ ভাজিব লাগিব বা খাওয়াৰ বাবেও হেনেকে ফুটা কৰি খাব লাগিব বুলি এই কৈছিল আৰু উডপেকাৰ চৰাইলৈ কি কৰি দিছিলে চেঞ্জ কৰি দিছিলে বা তোমালোকে যদি এইটো 1 নম্বৰ এইটো যদি 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন তোমালোকে এনেকৈ উত্তৰ লিখিবা আৰু যদি 1 নম্বৰ প্ৰশ্ন এটা হয় তোমালোকে জাস্ট সিম্পলি লিখিবলৈ গলে কি হ'ব হি কাৰ্সড হার এন্ড মেড হার এ উডপেকাৰ এনেকৈ লিখিব পাৰা তেওঁ কি হি কাৰ্সড হার কাৰ্স মানে কি হাপ দিছিলে অভিশাপ দিছিলে মহিলাৰ হার এন্ড মেড হার তাৰ পিছত কি কৈছিলে এনে উডপেকাৰ চৰাইলৈ পৰিৱৰ্তন কৰি দিছিলে নেক্সট প্ৰশ্ন আছে 4 নম্বৰ আছে কি হাউ ডাজ দা উডপেকাৰ গেট হাৰ ফুড কি কৈছে হাউ ডাজ কেনেকৈ উডপেকাৰ চৰাই জনিয়ে গেট হাৰ ফুড তেওঁ ফুড খাদ্য কেনেকৈ পাইছিলে বা পায় কেনেকৈ পায় মানে উডপেকাৰ চৰাইজনে কেনেকৈ খাদ্য সংগ্ৰহ কৰে এনসাৰ হ'ব কি দা উডপেকাৰ গেটছ হাৰ ফুড বাই বৰিং হোলছ ইনটু ট্ৰিজ কেনেকৈ পায় দা উডপেকাৰ গেটছ হাৰ ফুড উডপেকাৰে তাৰ খাদ্য পায় কেনেকৈ বাই বৰিং কৰি সেই গাত মানে কি গাত কৰি মেলি হোলছ ইনটু দা ট্ৰিজ মানে সেই ফুটা কৰি বা গাত কৰি মেলি গছৰ গছজোপাত ফুটা কৰি তেওঁ খাদ্য তাৰ পৰা আহৰণ কৰিব তাৰ পৰা খাদ্য পায় 5 নম্বৰ প্ৰশ্ন আছে Do you think that the old lady would have been so ungenerous if she had known who Saint Peter really was? What would she have done then? কি কৈছে তোমালোকে ভাবানে যে the old lady would have been so ungenerous এই মহিলাগৰাকী বয়সীয়াল মহিলাগৰাকী ইমান ungenerous মানে কি দয়ালু মানে অদয়ালু অকিটো হলহেতেন যদিহে if he had known who Saint Peter really was যদিহে জানিলেহেঁতেন সেন্ট পিটাৰ প্ৰকৃততে কোন হয় যদি জানিলে তেনেকুৱা ইমান অদয়ালু বা ইমান নিষ্ঠুৰ হলহেঁতেন নে বুলি সুধিছে তোমালোকক what would she have done then or যদি নহলহেঁতেন তেতিয়া হলে তেওঁ কি কৰিলেহেঁতেন what would she have done মানে কি কৰিলেহেঁতেন সুধিছে কিয়নো সেন্ট পিটাৰ এগৰাকী কি আছিলে এগৰাকী ধৰ্মযাজক আছিল যেহেতু যি খ্ৰীষ্টান ধৰ্ম হল 12 জন যীশু খ্ৰীষ্টৰ ধৰ্ম প্ৰচাৰ কৰি পঠাইছিল তাৰ এজন আছিলে সেন্ট পিটাৰ গতিকে সেই সেন্ট পিটাৰ যদি তেওঁ ধৰ্মযাজক বুলি জানিলেহেঁতেন তেনেহলে সেন্ট বুলি জানিলেহেঁতেন তেওঁ তেনেকুৱা কৰিলেহেঁতেন নে সুধিছে মান আন্তনা ব্যৱহাৰ কৰিলেহেঁতেন আৰু যদি নকৰিলেহেঁতেন তেতিয়াহলে কি কৰিলেহেঁতেন সুধিছে এনসাৰ হ'ব কি I don't think the old lady would have been so ungenerous if she had known who Saint Peter really was কি কৈছে I don't think মই ভাবো যে কি the old lady would have been so ungenerous এই বয়সীয়াল মহিলাগৰাকী ইমান ungenerous ইমান নিষ্ঠুৰ হলহেঁতেন যদিহে তেনেহলে জানিলেহেঁতেন যে সেন্ট পিটাৰ ৰিয়েলি was মানে who Saint Peter really was মানে সেন্ট পিটাৰ প্ৰকৃততে কোন হয় যদি জানিলেহেঁতেন মই ভাবো যে তেওঁ ইমান নিষ্ঠুৰ হলহেঁতেন বা ইমান অদয়ালু হলহেঁতেন তো তাৰ পিছত আছে what would she have done তেতিয়াহলে কি কৰিলেহেঁতেন she would have given him as large a piece of cake she could so as to please him in order to get rewarded কি হৈছে কি হ'ব she would have been তেওঁ যদি জানিলে তেতিয়াহলে হয়তো তেওঁ দিলেহেঁতেন would have given দিলেহেঁতেন him তেখেতক as large as piece of cake যিমান ডাঙৰ পাৰি ডাঙৰ যেহেতু সৰু কেক বনাইছে দিবৰ কাৰণে যদি জানিলে যিমান ডাঙৰ পাৰি সিমান ডাঙৰ কেক দিব চেষ্টা কৰি দিলেহেঁতেন so she could পাইলে so যাতে মানে কি as to please তেওঁ মানে to please মানে সন্তুষ্ট কৰাব him
তেখেতক ইন অৰ্ডাৰ টু গেট যাতে সন্তুষ্ট কৰি তাৰ পৰা তেওঁ উপহাৰ পাব পাৰিলেন কাৰণ যেহেতুকে তেওঁলোকক বহুত শক্তি থাকে ধৰ্মযাজকবিলাকৰ সেইবিলাক ভগৱান নিচিনা এটা অংশ গতিকে তেওঁ যদি শুশ্ৰূষা কৰিলে পাৰিলেহেঁতেন তাৰ হয়তো পুৰস্কাৰ পাম বুলি হয়তো তেখেতক সকলোতকৈ ডাঙৰ কেকটোৱে দিলেহেঁতেন কৈছে 6 নম্বৰ প্ৰশ্ন আছে কি ইজ দিছ এ ট্ৰু ষ্টৰী হুইচ পাৰ্ট অফ দিছ পম ডু ইউ ফিল ইজ দ্য most important কি কৈছে is this a true story আমি যেটো কাহিনী পঢ়িলো এ লিজেন্ড পঢ়িলো তো এ লিজেন্ড অফ নৰ্থলেণ্ড আৰু যেটো কাহিনী পঢ়িলো হেতু হসা কাহিনী হয়নে তো হসা কাহিনী হয়নে হলিছে which part of this poem do you feel is the most important তোমালৈ which part কোনটো অংশ this এই কবিতা this poem এই কবিতাৰ কোনটো অংশ do you feel তোমালৈ ভাবা যে is the most important সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি তোমালৈ কোনটো অংশ এই কবিতাটোৰ বুলি তোমালৈ ভাবা হলিছে answer hobo ki answer no this is not a true story it is a legend etu eta no nohoy etu eta সত্য কাহিনী নহয় it is a legend এটা legend hai legend মানে যেটো আমি কবাইছিল legend মানে কি হয় এটা যেলে পুৰাণিক কাহিনী চলি আহে যিবিলাক প্ৰকৃত সত্য নহব পাৰে মানে নহয় একচুয়ালি হেবিলাক কিন্তু মুখে মুখে চলি অহা কিছুমান কাহিনী হয় এটা legend হয় আৰু কোনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় I feel that the point in the story where the old lady is changed into a woodpecker is the most important. This is because the punishment meted out to the lady teaches us the value of generosity and charity. কি কৈছে I feel মই অনুভৱ ভাবো যে বা অনুভৱ কৰো যে the point হে ঠাইডোখৰ হেতু পইণ্টতে নিশ্চিত what part কোন হবা হে মানে কোনটো অংশ বুলি কৈছে নহয় গতিকে I feel that মই ভাবো যে the point of the story আমাৰ কাহিনীটোৰ হেতু ভাগত where the old lady is changed into a woodpecker যেটো ভাগত নেকি মহিলা গৰাকী এটা woodpecker চৰাইলৈ পৰিৱৰ্তন কৰিছিল is the most important হে ঠাইডোখৰ বেছিটো অংশ বেছি গুৰুত্বপূৰ্ণ কাৰণ কি কাৰণে this is because এটো কাৰণে যে the punishment meted out to the lady যেটো punishment দিলে দণ্ড দিলে meted মানে একচুয়ালি punishment দিয়া justice দিয়া মানে অৰ্ডাৰটো তাৰ ন্যায় বা পানিশমেন্ট দিলে আউট অফ দা লেডি টিচেস আস যেটো পানিশমেন্ট দিলে হেতু আমা শিকায় যে টিচেস আস দে ভ্যালু অফ জেনাৰসিটি ভ্যালু অফ কি জেনাৰসিটি দানশীলতা বা চেৰিটি মানে কি দানেই দান হে দানশীলতা বা দান দিয়াৰ যেটো মূল্য হেতু আমাক শিকায় গতিকে হেৰখৰে খুব গুৰুত্বপূৰ্ণ অংশ বুলি ভাবো হেতু আনসাৰ the next আছে 7 নম্বৰ প্ৰশ্ন আছে কি What is a legend? Why is this poem called a legend? আমি কৈছিল আলোচনা কৰিছিল গতকে What is a legend? এটা legend মানে কি হয় হলিছে তোমালোক Why is this poem called a legend? আৰু কিয় এই কবিতাটো এটা legend বুলি কোৱা হৈছে হলিছে Answer হ'ব কি A legend is a popular story from the past which is believed by many but one cannot prove whether it is true or not. It usually contains a message or a moral and it's narrated to children কি কৈছে a legend কি হতে হলে a legend is a popular story এটা খুব জনপ্ৰিয় এটা কাহিনী হয় story হয় from the past অতীতৰ পৰা which is believed যেটো নেকি বিশ্বাস কৰা হয় যে by many বহুতে বিশ্বাস কৰে but one cannot prove whether it is true or not কিন্তু কোনো এটো প্ৰমাণ দিব না যেটো হৈছানে মিছা কিন্তু কোনেও প্ৰমাণ দিব নোৱাৰে It usually contains আৰু এটো এনেকুৱা ধৰণৰ কাহিনী actually কি থাকে কৈছে a message এটা মেছেজ দিয়া হয় বা এটা moral এটা নৈতিকতাৰ কাহিনী নৈতিকতা নীতি শিক্ষা দিয়া হয় and is narrated to children আৰু প্ৰায় মাগি সৰু সৰু ল'ৰা-ছোৱালী বিলাকক চিলড্ৰেন বিলাকক এইবিলাক নৈতিকতাৰ শিক্ষা দিবলৈ আধ্যাত্মিক শিক্ষা দিবলৈ এইবিলাক চিলড্ৰেন বিলাকক কোৱা হয় আৰু why is poems আৰু কিয় এই কবিতাটো legend বুলি কোৱা হৈছে কৈছে The poet himself says that he does not believe this tale to be true. This poem is called a legend because it preaches generosity towards fellow beings. কি কৈছে The poet himself কবিয়ে নিজে কৈছিল এটা আমি কবিতাটো লাইনত পঢ়ি পাইছিল যে কবিয়ে নিজে কৈছে যেহেতুকে যে কি he does not believe বিশ্বাস নকৰে this tale is to be true এই যেটো টেল মানে যেটো কাহিনী হয়তো যে সঁচা হয় বুলি কবি নিজে বিশ্বাস নকৰে বুলি কৈছিল আৰু this poem is called a legend আৰু এই কবিতাটো এটা কি legend বুলি কোৱা হৈছে because কাৰণ it preaches এটো মানে প্ৰচাৰ কৰিছে দেখুৱাইছে কি দেখুৱাইছে generosity towards fellow beings মানে যেটো দানশীলতাৰ দয়াশীলতা দয়া মমতা দানশীলতা এটো এই জৰিতে ইয়াত দেখুৱাইছে মানে মানুহবিলাকক আমি জেনাৰেচিটি মানে শিক্ষা দিছে দানশীলতা শিক্ষা গতিকে এটা legend হয় এই কবিতাটো এটা legend হয় নেক্সট প্ৰশ্ন আছে
8 নম্বৰ কি আছে write the story of a legend of the Northland is about 10 sentences তোমালোক এই কবিতাটো যেটো a legend of the Northland যেটো কবিতা হয় এইটো এটা তোমাক লিখিব কৈছে write the story কাহিনীটো about 10 sentences মানে 10 টা মান বাক্যৰ ভিতৰত তোমালোকে কাহিনীটো লিখিব কৈছে आंसर কি হ'ব এটো প্ৰিন্টিং এটো লিখোতে ভুল হৈছে এটা once হ'ব ইয়াত আই টু না লাগে once Saint Peter who moved around preaching stopped by an old lady's cottage because he was feeling hungry and weak after fasting the whole day কি হৈছে once এদিনাখন বাইটা সময়ত Saint Peter who moved around preaching যোনে কি preaching কৰি ঘূৰি ফুৰিছিল preaching মানে ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিলে stopped by an old lady's cottage আৰু এটা তেওঁক ৰখিছিল এটা মহিলা ঘৰ মানে বয়সীয়াল মহিলা ঘৰ এটা কটেজ সৰু ঘৰত জুপুৰিতে ৰখিছিলে because কাৰণ he was feeling hungry তেওঁ কাৰণ he was ভোক অনুভৱ কৰিছিলে আৰু ভাগৰুৱা উইক আফটাৰ ফাস্টিং দা গোটেই দিনটো একো নোখোৱা ঘূৰি ফুৰাবে তেওঁ ভোক অনুভৱ কৰিছিল ভোক লাগিছিল তেখেতৰ the lady was baking cakes on the hearth আৰু মহিলা গৰাক এগৰাকী মহিলাকে সেই মহিলাকে তেওঁৰ কেক বনাই আছিল কোট হাৰ্ট মানে যেটো এনেকে জুই থাকে এটা গৰম থাকে হেন মানে হলো ওভেন টাইপৰ কিন্তু ওভেন নহয় আৰু আগৰ পুৰণা দিনৰ জুইত গৰম কৰা সেই হাৰ্টত কেক বনাই আছিল he was asked her for a cake আৰু তেওঁ যেটো সেন্ডে তেওঁ এটা কেক খুজিলে the lady was quite ungenerous আৰু মহিলাকে খুব দয়ালু নাছিলে মানে নিষ্ঠুৰ আছিল অকমান she tried to make a tiny cake for him আৰু তেওঁ কি চেষ্টা কৰিছিল এটা সৰু কেক বনাবলৈ চেষ্টা কৰিছিল but it was baking she found it too large to be given away আৰু যেটা তেওঁ বেকিং কৰিছিল বনাইছিল তে দেখিলে যে হেতু খুব ডাঙৰ দেখি পায় গিভেন এটো হেতু দিব কাৰণে খুব বেছি ডাঙৰ দেখা পাইছিল she tried to make smaller cakes 2 more times but each time the cakes seemed to large to her and in the end she did not give any cake to the saint কি কৈছে আৰু she tried to make smaller cakes চেষ্টা কৰিছিল সৰু কেক বনাবলৈ চেষ্টা কৰিছিল 2 more দুবাৰ আৰু চেষ্টা কৰিলে each time আৰু প্ৰত্যেকবাৰে কিন্তু হে সিম মানে দেখি পাইছিল দেখিবলৈ হে ডাঙৰ দেখিছিল লাৰ্জ টু লাৰ্জ মানে ডাঙৰ দেখিছিল যে to her and in the end আৰু অৱশেষত she did not give any cake to the saint আৰু কোনো কেক হে সেন্টক দিয়া নাছিল Saint Peter became very angry to see such greedy behavior of the lady and called her too selfish to live as a human and have food, shelter and a fire to keep her warm. আৰু Saint Peter become very angry. তেওঁ জন Saint Peter হয় তেওঁ বহুত খং উঠিছিলে দেখি মিলি to such greedy behavior আৰু লোভিয়া যেটো ব্যৱহাৰ দেখি মিলি খুব খং উঠিছিলে আৰু call her to আৰু তেওঁ মানুহগৰাকী খুব মানে স্বাৰ্থপৰ বুলি কৈছিলে selfish বুলি কৈছিলে to live a life human as a human আৰু মানুহ হিচাপে তেওঁ জীয়াই থাকিবলৈ আৰু তাৰ মানে খাদ্য বাসস্থান আৰু ঠাণ্ডা দিনত তেওঁ গৰম এইবিলা পাব কাৰণে তেওঁ যোগ্য নহয় বুলি ভাবিছিলে he punished her by changing her into a woodpecker that would have to build a nest to live in and get its food by boring the hard dry trunks of trees কি কৈছে he punished তেওঁ তাক দণ্ড দিছিলে কেনেকৈ changing her into woodpecker তেওঁ কি কৈছিলে এগৰাকী এজনী woodpecker চৰাইলৈ পৰিৱৰ্তন কৰি দিছিলে and would have to তেওঁৰ বাবে তেওঁ নিজৰ ঘৰ নেষ্ট বা সাজিব কাৰণে জীয়াই থাকিব কাৰণে লিভ আৰু get food তেওঁ খাদ্য পাব কাৰণে কি কৰিলে boring hard dry trunks of trees মানে কি তেওঁ খাদ্য বা বাসস্থানৰ কাৰণে হে টান কাঠৰ টুকুৰাত ফুটা কৰি খাদ্য বিচাৰিবলৈ আৰু বাসস্থান তেওঁ তাত কৰি ল'ব লাগিব এই বুলি এজনে হাৰ্ট কি উৎপেকা চৰাইলৈ অভিশাপ দি মিলি চেঞ্জ কৰি দিছিলে Her clothes were burned and she was left with her scarlet cap on her head as she flew out through the chimney. Even today, the country school boys are said to have seen her in the woods, boring the trees for food. কি হৈছে আৰু her clothes যেতিয়া নেকি তেওঁ সেই চিমনিটোৰ পৰা ওলাই গৈছিলে তাৰ যে কাপোৰবিলাক হিল বাৰ্ণ হৈ জ্বলি গৈছিলে আৰু কিন্তু she left her with scarlet কিন্তু scarlet cap আছিল ৰঙা ৰঙৰ টুপি আছিল হেতু হেনেকে আছিল on her head আৰু ফ্লিউ দুটা চিমনি আৰু তাৰ পিছতে সেই চিমনিটোৰ ওপৰফালে উৰি গৈছিলে ইভেন টুডে আৰু এতিয়া বৰ্তমানৰ কান্ট্ৰি স্কুল আৰু স্কুলৰ ল'ৰাবিলাক দেখে যে কি they have said to ships in the woods আৰু সেই চৰাইজন দেখা পায় ক'ত হাবিত boring the trees for food আৰু সেই boring কৰি থকা দেখা পায় কি কৰি থকা উডছ বিলাকক মানে কাঠবিলাক গছবিলাকক boring কৰা দেখা পায় খাদ্যৰ বাবে সেইবিলাক boring কৰা বা খান্দি থকা দেখা পায় দুই নম্বৰ ইয়াত আকৌ দুই নম্বৰ এক আছে কি এক নম্বৰ কি আছে let's look at the words
At the end of the second and fourth lines, namely snows and clothes, true and you, below and no, we find that snows rhymes with clothes, true rhymes with you, and below rhymes with no. আৰু ইয়াত আসলে লিখা নহলে ইয়াত আসলে কি find more such rhyming words মানে কি কৈছে let's look at the word তোমালোকে word বিলাক শব্দ চাব কৈছে at the end and second and fourth lines মানে আমাৰ কবিতাৰ যিবিলাক কবিতাটো আসলে ন সেই কবিতাটোৰ তোমাৰ 2 নম্বৰ লাইন আৰু 4 নম্বৰ লাইন যেটো আছে তাত তোমালোক চাব কৈছে তাত তোমাৰ লিখিবা প্ৰথমবাৰ snows clothes true you below no এনেকে মানে যিবিলাক শব্দ তোমালোকে দেখি পাবা মানে 2 নম্বৰ আৰু 4 নম্বৰ যদি এটা প্যাৰাগ্ৰাফত 2 নম্বৰ আৰু 4 মানে স্টেঞ্জা সৰি এটা স্টেঞ্জা যদি এটা ভাগত তোমালোকে 2 নম্বৰ লাইনৰ আৰু 4 নম্বৰ লাইনত যদি শব্দবিলাক আছে তোমালোকে এনেকে দেখিলে পাবা আৰু we find that snows rhymes with clothes আৰু আমি তাত দেখো যে কি snows যেটো rhyme মানে অসমত ছন্দ যেটো নেকি মিলে ছন্দ থাকে নহয় rhymes কৈছে কালত clothes লগত আৰু true rhymes with you আৰু true কালত rhyming কৈছে you লগত আৰু below rhyming কৈছে no লগত এনেকৈ আৰু বহুত শব্দ আছে তোমালোকে হেবিলাক লিখিব দিছে কয়ত থকা গটিকে আমি তোমালোকে চাবা নিজে চালে গম পাবা 2 নম্বৰ আৰু 4 নম্বৰ লাইনত থকা হেখৰ জিলা শব্দ হয় তোমালোকে এনেকে পাবা few আছে প্ৰথমতে আছে few and true art and heart done and one lay and way one and done flat and that myself and self faint saint form warm food wood word board same flame wood food এনেকে আমি rhyming শব্দ তাত আৰু তোমালোকে নিজেও তোমালোকে লিখিব পাৰিবা তাত কবিতা 2 নম্বৰ মানে কি প্ৰতিটো স্টেঞ্জাৰ 2 নম্বৰ লাইনৰ হেখৰ শব্দটো আৰু 4 নম্বৰ লাইনৰ হেখৰ শব্দটো তোমালোকক এনেকে rhyming হত কিতাবা প্ৰশ্ন আহে তোমালোক যেহেতুকে rhyming ৰ আহিব পৰা গৰি তোমালোকে এইবিলাক লিখি প্ৰেক্টিস কৰিবা বাৰু আজি আমি এই ভিডিঅ'ত তোমালোকৰ যেটো আসলে কি এ লিজেন্ড অফ নৰ্থলেণ্ড এই যে কবিতাটো তোমালোকৰ প্ৰশ্ন আসলে সেই প্ৰশ্নবিলাক উত্তৰবিলাকৰ পৰা আমি আলোচনা কৰিলো তোমালোকে যদি আমি এই ভিডিঅ'টো যিখিনি আলোচনা কৰি তোমালোকে যদি বুজি পাইছা তেহলে প্লিজ তোমালোকে হেল্প হৈছিল তেহলে লাইক কৰিবা ভিডিঅ'টো তোমাক শেয়াৰ কৰিবা ফ্ৰেণ্ডৰ লগত আৰু তোমালোকে যদি বুজি পোৱা নাই তোমালোকে কিবা বুজি পাই গৈছে কিবা অসুবিধা হৈছে নহলে তোমালোকে কমেন্টত নিশ্চয় কমেন্ট কৰিবা সেই কমেন্টৰ পৰা নিশ্চয় ৰিপ্লাই দিম আৰু নেক্সট ভিডিঅ'বিলাকত সেইবিলাক আমি আৰু ভালকৈ বুজাবলৈ বা বুজিবলৈ চেষ্টা কৰিম আৰু তোমালোকে কোনোবা যদি চেনেলটো নতুনকৈ আহে তেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা Thank you for watching.